বলক আজি আপোনালোকক আমাৰ ইয়াৰ ৰাস দেখুৱাওঁ। পিছে আপোনালোকৰ চাগে ৰাস চাই টোপনিও শেষেই হ'ল, মোৰহে পিছে ভিডিঅ'টো দিবলৈ সময় হোৱা নাই। পিছে আপোনালোকে বা ৰাস ক'ত ক'ত চালে কমেণ্ট কৰিবচোন। আৰু আমাৰ ইয়াৰ বৰঝাৰৰ ৰাস মানে আমি আশ্ৰম বুলিয়ে কওঁ, ইয়াতে যিহেতু আশ্ৰমো আছে মানে অনাথ আশ্ৰম আৰু এইবাৰো পিছে ব্যতিক্ৰম নহয়। আৰু ইয়াতে আহি খুব ভাল লাগে, মন্দিৰৰ পৰিৱেশটো ক'বই নালাগে। আৰু আমি সৰুৰ পৰা এইখন ৰাসে চাই আহিছোঁ যিহেতু, আৰু ৰাসৰ সময়ততো ক'বই নালাগে। আপোনালোকেও পাৰিলে আহিব। আমাৰ ওচৰ পাজৰৰ মানুহখিনিয়ে বাৰু ইয়াৰ বিষয়ে ভালকৈয়ে জানে, আৰু যিখিনিয়ে নাজানে তেওঁলোককহে মই কৈছোঁ। দিনমান আগতে যে মই ভিডিঅ' এটা দিছিলোঁ আৰু গৰুক ধান খুওৱা বুলি কৈছিলোঁ, মানে গোপাষ্টমী, আৰু সেইদিনাখনৰ পৰাই আমাৰ ইয়াতে ৰাস আৰম্ভ হয়। মাজৰ কেইদিন ইমান ভিৰ ভাৰ নহয়, কিন্তু শেষৰ কেইদিন একেবাৰে মানুহৰ বৰ ভিৰ ভাৰ হয়। গোপাষ্টমীৰ দিনাৰ পৰা আমাৰ ইয়াতে ৰাস আৰম্ভ হৈয়ে যায়, আৰু সেইদিনাৰ পৰাই নাম কীৰ্তন হৈ থাকে, মানে হৰে কৃষ্ণ, আৰু মানুহবোৰো আহি থাকে কিন্তু পাতলীয়াকৈ আৰু শেষৰ কেইদিন একেবাৰে বহুত ভিৰ হয়। তাৰপিছত আমি গ'লোঁ পুখুৰীটোৰ ফালে, আৰু পুখুৰীটো চাওক না ৰাইজ, ইমান ধুনীয়াকৈ সজাইছিল নহয়, কি ক'ম আৰু মোৰ মোবাইলৰ কোৱালিটি ইমান ভাল নহয়, সেইবাবে আপোনালোকে ইমান ভাল নেদেখিব পাৰে, কিন্তু ৰিয়েলত বহুত ধুনীয়া লাগিছিল। যিসকল আহিছে গম পাবই বাৰু। আৰু আনবাৰ মানে ইয়াতে এনেকৈ পুখুৰীটো পাৰে পাৰে এনেকৈ সৰু সৰুকৈ ঘৰ বনাই, ইয়াতে মানে মানুহকে ৰাধা কৃষ্ণ আৰু শিৱ এনেকৈ মানে বনাই থৈছিলে। তাৰপিছত গোটেইকেইটাতে থোৱা নাই, আনবাৰতকৈ বহুত কম। আৰু প্ৰথম দিনা যাওঁতে দুজনমান দেখিছিলোঁ, কিন্তু শেষৰ দিনা নেদেখিলোৱে। আনফালে আকৌ আমাৰ পোৱালিটো চাওকচোন ৰাইজ, ইমান ধুনীয়াকৈ হৰে কৃষ্ণ চাই আছে নহয়, কি ক'ম আৰু তাৰ মানে অকণমানো আমনিয়ে নাই। এয়া মানুহ ভিৰ লাইট এইবোৰ দেখি মানে কান্দা কুটা টোপনি একো নাই মানে তাৰপাছত আমি আহি গ'লোঁ মেলাৰ ফালে, মীনা বজাৰ আৰু দোকানবোৰ য'ত আছিল নেকি সেইফালে। তাৰ পৰা মীনা বজাৰৰ ওচৰত অলপ সময় থাকিলোঁ, পিছে আমি উঠা নাই আৰু আহি গ'লোঁ আমি এইফালে দোকানবোৰৰ ফালে। আৰু এয়া কিবা কিবি ল'বলৈ আছিল, সিহঁতে ল'লে, মই পিছে একো লোৱা নাই। আৰু ইফালে বৰমাহঁতে চশমা চাই আছিলে, মই আকৌ এয়া টুপি চুপি পিন্ধি এনে ফটো আমি কৰি আছিলোঁ। তাৰপিছত ইফালে আমাৰ চশমা তশমা লোৱা হৈ গ'ল। তাৰ পৰা আমিও ঘৰ আহিলোঁ। আজি হৈছে নেক্সট ডে, আৰু আজিও যাবলৈ ওলালোঁ, মানে শেষৰ দিনা। আৰু এইবাৰ পিছে মোৰ দুদিনহে ৰাস চোৱা হ'ল, ভণ্টিয়ে পিছে এদিনো নগ'ল, যদিও আমাৰ ঘৰৰ ওচৰতে ৰাস। তাইৰ যিহেতু এক্সামো হৈ আছিল, সেইকাৰণে ময়ো ইমান এটা জোৰ নকৰিলোঁ। পিছে তাই আকৌ মোক কিবা কিবি লৈ আনিব দিছিল, ছোৱালী মানে আকৌ জানেই নহয় খাৰু মানি এইবোৰ, আৰু সেইখিনিকে ময়ো তাইক আনি দিলোঁ। তাৰ পৰা আমি গ'লোঁ গৰু চাবলৈ, মানে আশ্ৰমৰ গৰুবোৰ ইয়াতে এনে ধুনীয়াকৈ থৈ দিয়ে, আৰু ইয়াৰ পৰা ঘাঁহ কিনি পেলাই মানে খুৱাবলৈ পাৰে, আৰু যদি ইচ্ছা কৰে কোনোবাই খুৱাবও পাৰে। আৰু আমিও তাৰ পাছিত মানে ঘাঁহ আৰু এনেকৈ গুড়া অকণমান দিয়ে, 50 টকাকৈ লয়, এয়া আমিও লৈ পেলাই দিছিলোঁ। এইবাৰ বুলি নহয়, আমি যোৱা বছৰো দিছোঁ, আৰু কত পইচা খাই বৈ উৰি পিন্ধি উৰুৱা হয়, এইখিনি কৰাটোনো কি ডাঙৰ কথা নহয় জানো। তাৰ পৰা আমিও ওলাই দিলোঁ। তাৰপিছত আমি গ'লোঁ পুখুৰীৰ ফালে, আৰু আমাৰ ইয়াতে ৰাস চাবলৈ কোনে কোনে আহিছিল কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। আৰু পিছে আজিলৈ আহিছোঁ, বাই বাই। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব, বাই বাই।